গতিকে কবিতাটো আচলতে এনেকুৱা এটা বস্তু, কবিতাটো মানে আকাশৰ দৰে বিশাল বুলি কৈছে, যাক মানে কোনো সংজ্ঞাৰে বান্ধিব নোৱাৰে। কবিতা কোনো এটা সংজ্ঞাৰে বান্ধিব নোৱাৰে তাৰমানে। চোপাক গোটেই মনে কবিতা মানা, কিন্তু মানে কোনো এটা সংজ্ঞাৰে বান্ধিব নোৱাৰে চোপাকৰ মানা। মানে কবিতাকে এটা সংজ্ঞা উলিয়াইছে যদিও মানে অঠিক মানে সংজ্ঞা তেওঁলোকে দিব পৰা নাই। সেইকাৰণে আচলতে কবিতাটো আন্দোলন এটা প্ৰথমটো হৈছে কি বিষয়বস্তুটো নিৰ্বাচন কৰি ল'ব লাগিব। বিষয়বস্তুটো মোৰ নিৰ্বাচন কৰা নহয়। তাৰপিছত কবিতাৰ লগত এটা ভাৱ এটা থাকে, এটা ভাৱ কবিতা লিখিবলৈকে এটা ভাৱ এটা লাগিবই তাৰমানে। এটা ভাৱ কিন্তু অপৰচীন ভাৱ লাগিব। সেই কবিতা লিখিবৰ কাৰণে আমাক এটা ভাৱ লাগে, কিন্তু এই ভাৱটো বিচাৰি ফুৰিব নালাগে বা বিচাৰি আমি হাবাথুৰি খাব নালাগে। সেই ভাৱটো কি হয়, আমাৰ মনলৈ অট'মেটিকেলি আহি যায়। কেতিয়াবা এনেকে মানে অট'মেটিকেলি আহি যায়, আপুনি ভাৱে আহি যায়। তেতিয়া মানে লিখিব লাগে বুলি কৈছে কবিতা। তেতিয়া যদি আমি কবিতা লিখো, তেতিয়া মানে সুন্দৰ কবিতা এটা লিখিব পাৰে বুলি কৈছে। সুন্দৰ কবিতা, ভাল এটা কবিতা তৈয়াৰ কৰিব পাৰে। আৰু সেই যিটো ভাৱ, কবিতা লিখিবৰ কাৰণে আৰু এটা ৰীতি লাগে বুলি কৈছে, ৰীতি। কিন্তু ভাৱৰ লগতে সেই ৰীতিটো আহি যায় অট'মেটিকেলি। ভাৱৰ লগতে ৰীতিটো আহি যায়। গতিকে সেইকাৰণে মোৰো এজনো আছিল মেঙাই যি অলপাক মনতো মালাংকান্দা। কিন্তু এটা কথা মানে আছিল আদল যেতিয়া মোক আছিল মহিলাংক আইনতৰ কাৰণ পাকুলা কবিতা, কিন্তু মনলৈ যেতিয়া বস্তুবোৰ নাহে তেতিয়া কিন্তু কবিতা লিখিবলৈ বহুতে কিন্তু সময় লাগে, যথেষ্ট কষ্টও হয়। তথাপি কিন্তু আখৰা কৰিব লাগিব। কেতিয়াবা আমাৰ মতে যিটো চিন্তা, এই চিন্তাটো যদি আমি আখৰা যদি কৰোঁ, অনুশীলন কৰোঁ, তেতিয়াও কবিতা ওলায়। কিন্তু তেতিয়া অকণমান কষ্ট হয়। কিন্তু ভাৱটো যেতিয়া আহে তেতিয়া ফটাফট কবিতা এটা হৈ যায়। ছেকেণ্ডত কেতিয়াবা কবিতা হৈ যায়। ময়ো কেতিয়াবা তেনেকৈ লিখি পাইছোঁ তাৰমানে। কেতিয়াবা মানে কবিতা এটা লিখিম বুলি কেতিয়াবা ভাবি মানে বহি থাকোঁ, দিনটোত কেতিয়াবা বহি থাকোঁ, এটা কবিতা ওলায়। কিন্তু কেতিয়াবা ছেকেণ্ডত এটা কবিতা হৈ যায়। গতিকে সেইকাৰণে সেই ভাৱটো আচলতে আমি সদায় ক'ৰবাত গ'লেও আমি এনেই বস্তুটো লিখি ৰাখিব লাগে। আচলতে ক'ৰবাত যদি কিবা এটা ক'ৰবাত যদি যাওঁ, তেতিয়া ভাৱটো মানে সেই যিটো প্লটটো, সেই প্লটটো আমি আচলতে নোট ডাউন কৰি ৰাখিব লাগে। পাছত আকৌ বহিব লাগে, পাছত আকৌ মানে কি ৰিমাইণ্ড কৰি কবিতা লিখিব লাগে। সেইকাৰণে আচলতে কবিতাতে এক আবহাওয়ার গুণা মসজিদ বোঝাকো